বৰ্ষৰ ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। 5টাকৈ সমষ্টিৰ অসমৰ 5টাকৈ সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব চলিত বছৰৰ ছেপ্টেম্বৰ মাহত। অসমৰ কোন কোন সমষ্টিত বাই ইলেকশ্যন হ'ব, উপ নিৰ্বাচন হ'ব, এই কথা কোনে উল্লেখ কৰিছে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। পলিটিকেল আপডেট। ছেপ্টেম্বৰত অসমত হ'ব উপ নিৰ্বাচন, বাই ইলেকশ্যন হ'ব অসমত ছেপ্টেম্বৰত। এটা ডাঙৰ খবৰ, উপ নিৰ্বাচনৰ ইংগিত বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ তৰফৰ পৰা ইংগিত বহন কৰা হৈছে। চামগুৰি, ধলাই আৰু বিহালীত নিৰ্বাচন খেলিব বিজেপিয়ে। 3টাকৈ সমষ্টিত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব, বঙাইগাঁও এৰি দিব অগপক। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, UPPLক চিডলি সমষ্টি এৰি দিব বিজেপিয়ে। বিজেপি তথা মিত্ৰ দলে ইলেকশ্যন খেলাৰ কথা, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা উল্লেখ কৰিছে। কংগ্ৰেছে উপ নিৰ্বাচন অকলে খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উপ নিৰ্বাচনত কংগ্ৰেছৰে মিত্ৰতা নাথাকে অজাপ আৰু ৰাইজৰ দলৰ। উপ নিৰ্বাচনত অজাপয়ো অসম জাতীয় পৰিষদেও প্ৰাৰ্থী প্ৰক্ষেপিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। উপ নিৰ্বাচনক লৈ নিজৰ স্থিতি স্পষ্ট কৰিছে দুয়োটা দলে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, ছেপ্টেম্বৰত অসমত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। বিগ পলিটিকেল আপডেট। উপ নিৰ্বাচনৰ ইংগিত বহন কৰিছে বিজেপিৰ সভাপতি ভৱেশ কলিতাই। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উল্লেখ কৰিছে, চামগুৰি, ধলাই আৰু বিহালী সমষ্টিত অকলেই নিৰ্বাচন খেলিব বিজেপিয়ে। বঙাইগাঁও এৰি দিব অগপক। অসম গণ পৰিষদক, মিত্ৰদল অসম গণ পৰিষদক বঙাইগাঁও এৰি দিব। সমান্তৰালভাৱে মিত্ৰদল UPPLক চিডলি সমষ্টি এৰি দিব বিজেপিয়ে। আৰু চলিত বৰ্ষৰ ছেপ্টেম্বৰতে অনুষ্ঠিত হ'ব অসমত উপ নিৰ্বাচন। উপ নিৰ্বাচনৰ প্ৰস্তুতি তুংগত উঠিছে এতিয়া। শাসক বিৰোধী সকলোৱে উপ নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত কৰিছে। অসমৰ 5টাকৈ সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 5টা সমষ্টিৰ 3টা সমষ্টিতেই বিজেপিয়ে অকলেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। কংগ্ৰেছে উপ নিৰ্বাচন অকলেই খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উপ নিৰ্বাচনত কংগ্ৰেছৰে মিত্ৰতা নাথাকে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ। ছেপ্টেম্বৰত অসমত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন, বাই ইলেকশ্যন অনুষ্ঠিত হ'ব ছেপ্টেম্বৰত। বঙাইগাঁও এৰি দিব অগপক। উপ নিৰ্বাচনৰ ইংগিত বহন কৰিছে বিজেপিৰ সভাপতি ভৱেশ কলিতাই। ভৱেশ কলিতাৰ মন্তব্য আহি পৰিছে এই মুহূৰ্তত। পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। আমি প্ৰস্তুতি তুংগত আহিছোঁ। মই নিজেও বিহালী সমষ্টিত গৈছোঁ, চামগুৰিত গৈছোঁ। অহা সপ্তাহত আমি ধলাই সমষ্টিত যাম। তাৰোপৰি UPPL আৰু অসম গণ পৰিষদৰ যি দুখন আসন আছে, সেই দুখনৰ কাৰণে বিধানসভাৰ কাৰণে প্ৰিলিমিনাৰী নাৰ্ছিং তাত আৰম্ভ হৈছে। ছেপ্টেম্বৰ মাহত হয়তো অনুষ্ঠিত হ'ব পাৰে এই উপ নিৰ্বাচন। তাৰ কাৰণে আমি ইতিমধ্যে প্ৰতিটো বিধানসভাৰ কাৰণে আমি 3জনকৈ জ্যেষ্ঠ কাৰ্যকৰ্তা জাৰি কৰিছোঁ। আমি আমাৰ কাৰ্যক্ৰমবিলাক 15 আগষ্টৰ পিছত আমি অতি তীব্ৰতৰ কৰিম। চামগুৰিত আপোনালোকে খেলিব, বিজেপি খেলিব, অগপত বঙাইগাঁও খেলিব, UPPL চিডলি খেলিব। দুজনে জ্যেষ্ঠ কাৰ্যকৰ্তাৰ অসন্তুষ্টি আছে, থাকিব দিয়কচোন। আমাৰ দল ইমান ডাঙৰ হ'ল, আমি সকলোকে দায়িত্ব দিব নোৱাৰিও কথা। নেক্সট জেনেৰেশ্যনকো সুযোগ দিব লাগিব। আৰু ইতিমধ্যে আমাৰ অসমৰ কাৰণে আমি প্ৰস্তুতি তুংগত আহিছোঁ। মই নিজেও বিহালী সমষ্টিত গৈছোঁ, চামগুৰিত গৈছোঁ। অহা সপ্তাহত আমি ধলাই সমষ্টিত যাম। তাৰোপৰি UPPL আৰু অসম গণ পৰিষদৰ যি দুখন আসন আছে, সেই দুখনৰ কাৰণে বিধানসভাৰ কাৰণে প্ৰিলিমিনাৰী নাৰ্ছিং তাত আৰম্ভ হৈছে। ছেপ্টেম্বৰ মাহত হয়তো অনুষ্ঠিত হ'ব পাৰে এই উপ নিৰ্বাচন। তাৰ কাৰণে আমি ইতিমধ্যে প্ৰতিটো বিধানসভাৰ কাৰণে আমি 3জনকৈ জ্যেষ্ঠ কাৰ্যকৰ্তা জাৰি কৰিছোঁ। আমি আমাৰ কাৰ্যক্ৰমবিলাক 15 আগষ্টৰ পিছত আমি অতি তীব্ৰতৰ কৰিম। চামগুৰিত আপোনালোকে খেলিব, বিজেপি খেলিব, অগপত বঙাইগাঁও খেলিব, UPPL চিডলি খেলিব। দুজনে জ্যেষ্ঠ কাৰ্যকৰ্তাৰ অসন্তুষ্টি আছে,
থাকিব দিয়কচোন আমাৰ দল ইমান ডাঙৰ হ'ল আমি সকলোকে দায়িত্ব দিব নোৱাৰিও কথা নেক্সট জেনেৰেশ্যনকো